ডাল বুলি জাকৈ অধকৰিলো ব্ৰহ্মায়াদি দেৱ অবেদন সমান চন্দ্ৰ আছে যত তোমাৰ ভৃত্যৰ পদ ধূলা পাই আবেকৃত কৃত্য হইলো তদু নাম মোৰ নচাৰুকমুখে সাধুয়ে হিমানে কাম পখিলো শৰণ চিন্তি আচৰণ ডাকিব এতিয়া গীতাৰ ব্যাখ্যা কৰিবলৈ অকণমান সুবিধা হৈছে বাৰু গোটেই গীতাখন থাকি গৈছে যে যিহেতু 15 অধ্যায়হে আগৰখিনিতো থাকি গৈছে নহয় জানো চবৰে অকণমান অকণমান কৈ আনিছোঁ ধৃতৰাষ্ট্ৰই কৃষ্ণক ক'লে যে গোপা কৃষ্ণ মই ধৃতৰাষ্ট্ৰ হৈ 100 জন্ম লওঁতে 100টা জন্ম লৈও মই কোনো বেয়া কাম কৰা নাছিলোঁ ধৃতৰাষ্ট্ৰ হিচাপে জন্ম লৈছোঁ আৰু 100 জন্মৰ কথা মোৰ মনত আছে মই বেয়া কাম কিন্তু কৰা নাছিলোঁ কি কাৰণে এনে দশা হ'ল তেতিয়া কৃষ্ণই ক'লে তুমি 100 জন্মৰ আগৰ জন্মটো জানানে বাৰু মই নাজানো নহয় তাতে তোমাৰ অমংগল ঘটিল তুমি 100 জন্মৰ আগৰ জন্মটো এজন ক্ষত্ৰিয় ৰজা আছে আৰু তুমি মৃগয়াপীয় ৰজা আছে এদিন কি হ'ল মৃগয়া কৰিবৰ কাৰণে তুমি ওলালা দ্ৰুতবেগী ঘোঁৰাত উঠি গৈ আছা দেখিলা এটা হৰিণে তোমাৰ আগেদি লৰ মাৰিলে তোমাৰ পৰা এটা পাৰ উলিয়াই তুমি খেদি গ'লা গৈ 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 ৰাতি 12 বজাৰ পাছত এজোপা বিশাল গছৰ তলত তুমি মুচকচ গৈ পৰি ফুৰিলা তেতিয়া কি হ'ল সেই গছজোপাত আকৌ 100 এজন উপচে পাওঁ তাতে এজনী জ্ঞানী উপচে আছে বোলে প্ৰাণনা এই গছজোপাৰ তলত যে অচেতন যে হৈ পৰি আছে যে কোন জানেনে বোলে নাজানো নহয় সেইজনে পৃথিৱীৰ ৰজা আমি তেওঁৰে প্ৰজা তেওঁ যদি মৰি যায় বৰ ডাঙৰ কথা হ'ব তুমি অকণমান জুই বিচাৰি যাৰ পৰিত্ৰাণ পাবৰ কাৰণে অকণমান জুই বিচাৰি যোৱা এতিয়া মতা চৰাইটোৱে উৰি উৰি গৈ 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 শেষত কি কৰিলেগৈ এজোপা এখন ঋষিৰ আশ্ৰম থাকে ঋষিজনে জুই ধৰি ফুৰাই আছিল আৰু পিছত ফুলে খোৱাৰ সেই ফুক লৈ ডালটো ফালে ধৰি আনি উৰি আহি আপোনাৰ ওচৰত আগত পেলাই এতিয়া আপুনি কি কৰিলে চালে যে এজোপা জুই এজোপা পৰিলে চাৰিওফালে শুকান জাবৰ লগাই ডাঙৰকৈ জুই ধৰি জাৰৰ পৰা আপুনি পৰিত্ৰাণ এতিয়া মতা চৰাইটো আকৌ মাইকী চৰাইজনীৰ ওচৰলৈ গুচি গ'ল তেতিয়া মাইকী চৰাইজনীয়ে ক'লে বোলে এটা কথা নহয় জাৰৰ পৰা ৰক্ষা কৰিলে ভাল কথা হ'ব কিন্তু এওঁ এতিয়া অনাহাৰে জীৱন যাপন কৰিব নহয় প্ৰাণ যাব এওঁ মৰিলে বৰ ডাঙৰ কথা হ'ব যে তুমি অকণমান আহাৰ বিচাৰি এতিয়া মতা চৰাইটোৱে উৰি গৈ গৈ ৰাতি 1টা বজাত ক'ত যেতিয়া আহাৰ পাব ঘূৰি ঘূৰি ক'তো একো নাপায় আকৌ ডাললৈ গুচি গ'ল ঘাঁহলৈ গুচি গ'ল এতিয়া মাইকী চৰাইজনীয়ে ক'লে বোলে তুমি সন্তান দুটাৰ দায়িত্ব লোৱা আৰু মই নিজে আহাৰ কৰি যাম মতা চৰাইটোৱে ক'লে সেইটো বেয়া কথা সন্তানৰ মাক থকালৈকে ভয় নাই মাকে খুজি মাগি খুৱাব কিন্তু মই নিজে যাওঁ তুমি সন্তান দুটাৰ দায়িত্ব লোৱা আৰু মই অতিথিৰ আহাৰ হৈ যাম এইবুলি গৈ ৰজাই গৈ আপুনি পেহা জুইত পৰিল এতিয়া কি কৰিলে দশৰথে কি কৰিলে
সেইডাল তাক ধৰি আনি এপাত কাৰেৰে পিন্ধা কৰি দুটা চকু ফুটাই থৈ দিলে। সেইকাৰণে আপুনি অন্ধ হ'ল। আৰু কি হ'ল, আপোনাৰ মূৰত বেয়া বুদ্ধি খেলালে, দুপাত শৰ এৰি দিলে আপুনি। আৰু সেই গছজোপাত এশ এযোৰ কুপচুৱাই, সেই আনকি জ্ঞানী কুপচুৱাইজনীও শৰে পিন্ধা কৰি আনি আপোনাৰ ওচৰত পেলাই দিলে। আপুনি উত্তৰ ভৰাই খালে, কিন্তু চিন্তা নকৰিলে যে এইটো আপোনাক কোনে উপকাৰ কৰিছে। গতিকে চাওক, আপুনি এজন ৰজা আৰু আপোনাৰ ইমান নিদাৰুণ, আপুনি নিদাৰুণভাৱে এনেকৈ কাম কৰাৰ কাৰণে এই পৃথিৱীত নোহোৱা এটা ঘটনা আপোনাৰ দ্বাৰা ঘটিবলৈ পালে। তেতিয়া প্ৰাৰ্থনা কৰিলে, ভগৱান কৃষ্ণক ক'লে যে এতিয়া মই কি কৰোঁ, কি কৰিলে মোৰ উদ্ধাৰ হ'ব। আপুনি একো কৰিব নালাগে, ৰাম নাম জপ কৰক। ৰাম নাম ল'লে আপোনাৰ সমস্ত বেদনা দূৰ হ'ব। যাই হওক, আকৌ পাঠক দয়ক পুনৰ পাঠ আৰম্ভ কৃষ্ণ পদ। অৰ্জুনে বোলান্ত শুনি যদুপতি, বোলা মোক পাইলে তেবে তাৰ হৈ গতি। ৰামজি কালত কুৰুক্ষেত্ৰ কয় নিদ্ৰা যায়, তোমাৰ আশ্ৰয় বিকত শ্ৰেষ্ঠ নাই। যিজনৰ কেনে কৃষ্ণ নহয় মুকুতি, নিদ্ৰা এৰি নানা বিষয়ত আমাৰ আৰু মহাপ্ৰলয় উভয়তে কালত, তোমাত লীন সমস্ত জগত। স্বভাৱতে কোনোদিনী গুণে হৈ বিষয় এৰি উপকাম, তাৰ অংশে জীৱ জত আত্মা কুমাৰ, তবে কেনে সিটো জীৱে নতৰে সংসাৰ। কৃষ্ণে বোলে জীৱ অংশে জগতে প্ৰসিদ্ধ, অবিদ্যা মোহিত অহংকাৰ হৈ অমূত যিটো লয় হৈ তাৰ কথা ভিন্ন। অসকামী সংসাৰী প্ৰকৃতিত হৈ লীন। অবিদ্যা মোহিত হৈ চৰাচৰ সবে গুচে থাকে তাৰ বাসনা কমৰ, অবৈধ তথাপি দিব কোনো ব্যক্ত হয়, কোনো বাসনাৰে জানে সৃষ্টিৰ সময়। কৰ্ম বাসনাতে দেহ এৰি জন্ম ধৰে, ইন্দ্ৰিয় হবে টানি নেৰে গোবৰ নমস্কাৰে। যেন পুষ্পগন্ধ লগে থাকে সৰ্বদয়, পুষ্পৰজে পগন্ধ বায়ু জয়া যায়। সেহি পতন্ত ৰজনী
শরীর ধরয় যদি গো ইন্দ্রিয়া গণ সঙ্গে করে যোগ বিষয়ে দিব আনি পড়াব ভোগ কৃষ্ণ বলে যদি হেম গুণনন্দয় সর্বলোকে আত্মবোধে কেনে দেখায় যেন অন্ধকারত ভুবন করি থাকে সুখ বেদ মানে তবু দেখায়ালোকে কর্মভোগে মরয়াবে রজস্তমগুণে দ্রৌপদী পালন কোনে কৰিছিল কুন্তীয়ে আৰু পালন কোনে কৰিছিল তিনিগৰাকী মহিলাই এক আখ্যান দিছে দ্রৌপদীয়ে কেনেকৈ পালন কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল আৰু পাণ্ডৱসকলে আনন্দ উল্লাসত হৈ আছে এফালে আছে অশ্বত্থামাই গৈ দুৰ্যোধনক ক'লেগৈ দুৰ্যোধন উৰ্বংগ কৰি আছে মৰা নাই কৰি আছে ক'লেগৈ যে তুমি বহুত ভুল কৰিলা তুমি যদি মোক প্ৰথম সেনাপতি নাভাঙিলাহেঁতেন তেতিয়াহ'লে এতিয়া মই অপান্নতা তোমাক অৰ্থ কৰিব কৃষ্ণই ক'লে বুলি নাম তোমাৰ সৰু কথা এতিয়াও মই জীয়াই আছো তোমাক সেনাপতি বৰণ কৰা যোৱা পাণ্ডৱৰ চিহ্ন কন্দ চাবলৈ মোৰ এতিয়াও সময় আছে অশ্বত্থামাই ইফালে ইফালে চাই মানে কুৰুক্ষেত্ৰ যুদ্ধত জয়ৰ দিনা এইটো বিফাল হৈছিল চাৰিওফালে সকলো প্ৰকাৰৰ সুযোগ লৈ দুৰ্যোধনক চিলাই গৈ দ্ৰৌপদীৰ শয়নকক্ষত প্ৰৱেশ কৰিলে দ্ৰৌপদীৰ শয়নকক্ষত দ্ৰৌপদী 5টা সন্তানক লৈ শুই আছে মানে পঞ্চপাণ্ডৱৰ পৰা 5টা সন্তানক লৈ শুই আছে ইফালে ইফালে চাই কাকো নেদেখি ফটাফট 5টা মুণ্ড কাটি দুৰ্যোধনক দেখালে দুৰ্যোধনে পিঠিকি চাই গম পালে এইবিলাকতো মোৰ শত্ৰু নহয় এইবিলাক মোক দুৰ্য নহয় মোক ভূপিন্দ নাপায় তুমি বৰ ভুল কাম কৰিলা চেষ্টা কৰি অশ্বত্থামাক খেদি দিলা ইফালে কি হ'ল পাণ্ডৱ শিবিৰত হোৱা ল'লে এতিয়া অৰ্জুনে বিচাৰ চিন্তা কৰি গম পালে যে এইটো অশ্বত্থামাৰ বাহিৰে কোনো নহয় মাক জীয়াই আছে আৰু আমি যে 5টা সন্তানক দ্ৰৌপদীয়ে কি কৰিলে কৃষ্ণৰ সহায়ত অৰ্জুনে কৃষ্ণৰ সহায়ত অশ্বত্থামাক বিচাৰিলে অশ্বত্থামাই কি কৰিলে হাবিৰ মাজৰ পৰা এটা ব্ৰহ্মাস্ত্ৰ দিলে অৰ্জুনে কৃষ্ণলৈ চালে কৃষ্ণই লিখি দিলে যে তুমি ব্ৰহ্মাস্ত্ৰ দিলে অৰ্জুনে ব্ৰহ্মাস্ত্ৰ দিলে দুই শৰৰ যুদ্ধ লাগিল এতিয়া অশ্বত্থামা কৃষ্ণই অৰ্জুনক ক'লে যে তুমি সম্বৰণ কৰা ব্ৰহ্মাস্ত্ৰ সম্বৰণ অস্ত্ৰ কৃষ্ণ অৰ্জুনক ব্ৰহ্মাস্ত্ৰ সম্বৰণ অশ্বত্থামা এতিয়া ভয় খাই মানে একো উপায় নাইকিয়া হ'ল পলাবলৈ চেষ্টা কৰিছিল কৃষ্ণৰ সহায়ত বন্দী কৰি বান্ধি লৈ আহিলে আৰু দ্ৰৌপদীৰ ওচৰত পেলাই দিলে দ্ৰৌপদী কিন্তু মাতৃলৈ গলি গ'ল 5টা সন্তানৰ কাৰণে যিটো বেমাৰ তাৰ পাইছিলে অশ্বত্থামাৰ তাতকৈ বেছি বেমাৰ তুমি স্বামী তুমি গুৰুক হত্যা কৰিলা আৰু সেই হত্যাকাণ্ডৰ কাৰণে আমি এইখিনি পাইছোঁ তাৰ মই এগৰাকী মাতৃ হৈ আৰু এগৰাকী মাতৃ মই চকুৰ কি কৰিছোঁ সেইটো হ'ল ক্ষমা এই ক্ষমাৰ ওপৰত গুণটো যদি কোনোবাই আয়ত্ব কৰিব পাৰিছে তেতিয়াহ'লে ভাগৱত গীতা ধৰ্ম পালন কৰা হ'ব এনে জনা আৰু পালন কৰাৰ মাজত কিন্তু পাৰ্থক্য আছে দ্বিতীয়গৰাকী হ'ল কুন্তি কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল সকলোৰে পৰা বিদায় লৈ আহি আছে তেতিয়া আহি কুন্তিৰ ওচৰত দেখিলেও কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল মোৰো ঘৰখন আছে মই তালৈ যাব বিচাৰিছোঁ তোমাৰ পৰা এষাৰ অনুমতি ল'ব বিচাৰিছোঁ বোলে বোপা কৃষ্ণ
তোমাক মই এনেকৈ এৰি নিদিওঁ নহয়। তুমি অনন্ত প্ৰতি ব্ৰহ্মাণ্ডৰ গৰাকী কুৰুক্ষেত্ৰ যুদ্ধত মই গম পালা আগতে ভাবিছিলোঁ অৰ্জুনৰ সাধাৰণ মানুহ বুলি ভাবিছিলোঁ এতিয়া কিন্তু তুমিয়ে অনন্ত প্ৰতি ব্ৰহ্মাণ্ডৰ গৰাকী তুমি মোক এটা বৰ দিব লাগিব কি বৰ লাগে পৃথিৱীত মোলে পাবলৈও নাই যাবলৈ স্বৰূপ পাখি ডাঙৰ স্বৰূপ পাখি ইতিমধ্যে যে স্বৰূপ পাখি আছে কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নম পঙ্কজ নাভায় নম পঙ্কজ মালিনে নম পঙ্কজ নেত্রায় নমস্তে পঙ্কজ ভায়ে বসুদেবাসুতং কৃষ্ণ কংসস্নানুরমর্দনম দৈবকী আনন্দং কৃষ্ণং বন্দে জগদ্গুরুম হরে রাম 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 এই কংস আৰু চানু নিধন কৰে দৈবকী নন্দন কৃষ্ণ তুমি জীৱ জগতত ৰাৱণ আছা তুমি মোক জোৰাকৈ এটা বৰ দিয়া এই স্বৰূপ পাখিকে শংকৰ গুৰুজনাই দিনত ৰাখিলে কুন্তীকে ভাবি সতী আদি নকৰিছে তুমি মোক এটা বৰ দিয়া পৃথিৱীত যিমান আছে যে পালো আৰু যে পালো যে খালো যাবলৈ পাবলৈ আৰু মোৰ নাই তুমি মোক যিমান আছে মোৰ মনত ঢালি দিয়া কৃষ্ণ নাই আচৰিত কথা কোনোবাই ধৰ্ম সম্পত্তি বিচাৰে কোনোবাই ঐশ্বৰ্য বুদ্ধি বিচাৰে কোনোবাই ভূমি বিচাৰে মই সেইবিলাক মোৰ নাই একেৰাহে যদি বিপদাই দিয়ে তোমাৰ প্ৰতি নাম পাই থাকিব কৃষ্ণ হে শ্ৰীমদ পাৰ কৰা কৰোণা দয়া থাকক তুমি কৰোণা কিন্তু এনেধৰণে মোৰ নাম পাই থাকিব আৰু তোমাৰ নাম মৃত্যু সময়ত তোমাৰ নাম লৈ মই কৰিলে যাব পাৰিম আমি 5 টকা পাই আমি কি চাব 5 টকা পাই বিশ্বব্ৰহ্মাণ্ডৰ বস্তুটা বিচাৰে নেকি তুমি কোনকে বিচাৰিছে তাৰপিছত 2 টকাকে আহিলে উত্তৰ এতিয়া পাণ্ডৱৰ দ্ৰৌপদীৰ গৰ্ভত থকা 5 মানকো অসস্ময় হত্যা কৰিলে আৰু এটা আছে তাৰ উত্তৰাৰ গৰ্ভত পৰীক্ষা আলোক নিৰ্মাণ কৰিব আৰু এফালে বানে গৈ অসস্মতা মানে এই উত্তৰাৰ গৰ্ভলৈ প্ৰৱেশ কৰিব কৃষ্ণ আছিলে কৃষ্ণ সহায়ত অন্যতে 5টা স্থান ৰক্ষা পাব কিন্তু অন্য পাত গৈ গ'ল উত্তৰাৰ গৰ্ভত টুকুৰাই কি কৰিলে হে শ্ৰীমদ মোৰ জীৱ হওক মই হৈ যাওঁ কিন্তু মোক গৰ্ভস্থ সন্তান কৰি ভগৱান কৃষ্ণই কমলিকে গদালৈ এই গৰ্ভ প্ৰৱেশ কৰিলে আৰু ব্ৰহ্মাস্ত্ৰ খণ্ডন কৰি পৰীক্ষিতক জীৱন দান দিলে সেইকাৰণে এতিয়া আমাৰ কি হৈছে ভাগৱত ধৰ্ম ভাগৱত গ্ৰন্থ আমি অধ্যয়ন কৰিবলৈ পাইছোঁ যাই হওক পুনৰ পাঠক লৈ আমি পাঠ আৰম্ভ কৰিবৰ কাৰণে ভক্তি জ্ঞানে যত্ন কৰি চিন্তা দিছো জ্ঞান চকু দেখো শিশু চৈধয় ভুৱন মই কদাচিতো তাক নকৰো ত্যাগ হিৰো সৰ্বদাই হৃদয় পাৱে লাগ মুক্ত বিনে সৰ্বজয় জানিবা মোহৰ প্ৰকাশে কবে চৈতন্য লাভ ভয় ও দেখি উপকৃত তাৰ অব্যাহতী কাৰকে যে বিশ্ব কাল কৰাদি ৰাতি হইলে যত লোক হবে অন্ধ হয় এ প্ৰভাতত পাৱে
সকল দেশ পাইবা কীৰ্তি হবে বহে ভাৰত যত ঠাই বন আছে লতা গুল্ম তৰু চন্দ্ৰৰূপে ৰসলীয়া তাক পুষ্ট কৰো মূৰতে দয়া থকা হনে